দ্বিঘাত সমীকৰণ অধ্যায় 4 অনুকূলনী 4.3 10 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যনটো কি কৈছে মহীশূৰ আৰু বাংলাদেশৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় মাজৰ ষ্টেচনবোৰত ইহঁতৰ ৰোৱা সময়খিনি আমি নথলোঁ যদি দ্ৰুতবেগী ৰেলখনৰ গড় দুটি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি হয় ৰেলগাড়ী দুখনৰ গড় দুটি যাব কৈছে আমাক কি কৈছে ৰেলগাড়ী কেইখন আছে আমাৰ দুখন এটা হৈছে আমাৰ দ্ৰুতবেগী ৰেলগাড়ী আৰু এখন আছে আমাৰ যাত্ৰীবাহী ৰেলগাড়ী আমাক কি উলিয়াব দিছে ৰেলগাড়ী দুখনৰ গড় দুটি প্ৰথম আমি ধৰিম যাত্ৰীবাহী ৰেলগাড়ীৰ গড় দুটি আমি এক ধৰিম তেনেহ'লে দ্ৰুতবেগী ৰেলগাড়ী দুটি কি কৈছে আমাক যাত্ৰীবাহী ৰেলগাড়ীতকৈ আমাৰ 11 কিলোমিটাৰ বেছি হ'লে আমাৰ কি হয় সকলোৱে জানে প্লাছ হ'ব আকৌ কি কৈছে 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰে তেনেহ'লে আমাক কোনটো আহিব আমাৰ 132 কিলোমিটাৰ দৰে অতিক্ৰম কৰে তেন্তে যাত্ৰীবাহী ৰেলগাড়ীখনৰ লগা সময় কি হ'ব আমাৰ সময়ৰ ফৰ্মুলাটো কি আছিলে দূৰত্ব বাই দ্ৰুতি দূৰত্ব আৰু 132 আছে আমি দ্ৰুতিটো কি ল'ম আমি x চাওঁ কেনেদৰে আমি কৰোঁ তোমালোকে চাই যাবা মনোযোগ দিবা আমি ধৰোঁ যাত্ৰীবাহী ৰেলগাড়ী গড় দুটি কি আমাৰ x কিলোমিটাৰ পাৰ আৱাৰ তাৰপিছত আকৌ দ্ৰুতবেগী ৰেলগাড়ীখনৰ দুটি আমাৰ কিমান কিলোমিটাৰ বেছি বুলি কৈছে আমাৰ 11 কাটকে যাত্ৰীবাহী যাত্ৰীবাহীটো আমাৰ কি x আছিলে আৰু দ্ৰুতবেগীখন কি যাত্ৰীবাহীতকৈ 11 কিলোমিটাৰ বেছি হ'লে আমাৰ প্লাছ আকৌ কি দিয়া আছে 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ যাত্ৰীবাহী ৰেলগাড়ীৰ খনক লগা সময় কি হ'ব আমাৰ কি আছিলে সময় ইকুৱেল টু আমাৰ কি দূৰত্ব বাই দ্ৰুতি এইটো দূৰত্ব আমাৰ কিমান দি আছে 132 সময় ইকুৱেল এইটো আমাৰ টি ইকুৱেল দূৰত্ব বাই দ্ৰুতি আমাৰ কিমান x আকৌ 132 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ দ্ৰুতবেগী ৰেলগাড়ীখনৰ লগা সময় কিমান দূৰত্ব কিমান আছে 132 আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ দুটি কিমান আছিলে আমাৰ x + 11 আকৌ প্ৰশ্নমতে আমাক কি কৈছে 132 ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা কম লয় এটা দ্ৰুতবেগীটো আমাৰ কিমান আছিলে 132/x + 11 আৰু যাত্ৰীবাহীখন আমাৰ কিমান আছিলে 132/x কিমান কম লাগে বুলি কৈছে আমাক 1 ঘণ্টা কম হ'লে আমাৰ কি হয় মাইনাছ এইটো এতিয়া আমি এইটো সৰল কৰিম আমি ক্যালকুলেশন কৰিম এতিয়া চোৱা 132x এই প্লাছটো এফালে নিলোঁ মাইনাছ হ'ল আৰু এই মাইনাছটো এফালে আনিলোঁ আমাৰ প্লাছ এনেকৈ আমি সজাই ল'লোঁ তাৰপিছত আমি কি কৰিম লসাগু x + 11 হ'লে 132x + 11 minus 132x equal to 1 তাৰপিছত 132x plus 132 into 11 কিমান হ'ব আমাৰ 132 2541 1452 minus 132/132x আকৌ এইটো ইনটু কৰিম আমাৰ x into x square x into 11 11x equal to 1 132 কেনসেল তাৰপিছত আকৌ আমি কি কৰিম
বজ্ৰগুণন ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম এক্স স্কুৱাৰ প্লাছ 11x ইনটু 1 কিমান হয় এক্স স্কুৱাৰ প্লাছ 11x ইকুৱেল টু 145 আকৌ এক্স স্কুৱাৰ প্লাছ 11x প্লাছ এইফালে আনিলে মাইনাছ হয় ইকুৱেল টু 0 তাৰপিছত আমাৰ এইটো আমি এটা দ্বিঘাত আহিলে আমি উৎপাদক বিশ্লেষণ কৰি দিম 44 মাইনাছ 33 x minus 145 equal to 0 আকৌ x square plus 44x minus 33x minus 1452 equal to 0 ইয়াৰ পৰা যদি x এটা কমন আনো x plus 44 minus 33 এটা কমন আনিলে x plus 44 equal to 0 আকৌ x plus 44 কমন আহিলে x minus 33 equal to 0 এতিয়া যদি x plus 44 equal to 0 হয় x equal to minus 44 বা x minus 33 equal to 0 হলে x equal to 33 আমাৰ ধ্ৰুটি কেইটাও মাইনাছত নেথাকে এখানে এটা অসম্ভৱ স্থিত নহয় এখানে x equal আমাৰ 33 মানে ধ্ৰুটি যাত্ৰী বাহী আমি ধৰিছিলো এটো যাত্ৰী বাহী ৰেল গাড়ীৰ ঘৰ ধ্ৰুটি আমি কিমান পালো 33 কিলোমিটাৰ পাৰ আৱাৰ আকৌ দুটি বেগী ৰেলগাড়ী ঘৰ দুটি আমাৰ x plus 11 আছিলে এতিয়া আমি x ৰ মান কিমান 33 plus 11 হলে আমাৰ কি 44 কিলোমিটাৰ পাৰ আৱাৰ সমাধান কৰিব লাগে আৰু এবাৰ ভালকে চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ আৰু যদি ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটা বাহুৰ পৰিমাণ উলিয়াব কৈছে এটা বৰ্গৰ কালি বুলি ক'লে আমি জানিব লাগিব কি আছিল বৰ্গৰ কালি আমাৰ বাহু স্কয়াৰ আকৌ পৰিসীমা ক'লে আমাৰ কি বৰ্গৰ পৰিসীমা 4 ইনটু বাহু এটো মনত ৰাখিব লাগিব এটো ব্যৱহাৰ কৰি আমি এটা অংকটো সমাধান কৰিম আমাৰ দুটা বৰ্গ আছে মানে আমাৰ এটা ডাঙৰ বৰ্গ এটা আছে আৰু এটা সৰু বৰ্গ প্ৰথমে আমি ডাঙৰ বৰ্গটো ধৰি লম ধৰো ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কি লম আমি x মিটাৰ তেনেহলে ডাঙৰ বৰ্গটোৰ কালি কিমান হ'ব আমাৰ বৰ্গৰ কালি আমাৰ বাহু স্কয়াৰ বাহু কিমান আছে আমাৰ x তেনেহলে x স্কয়াৰ আৰু ডাঙৰ বৰ্গটোৰ পৰিসীমাটো আমি লিখি থৈ দিম কিমান হয় আমাৰ পৰিসীমা 4 ইনটু বাহু আমাৰ কিমান x তেনেদৰে আকৌ এতিয়া কি লিখিম সৰু বৰ্গটোৰ কালি কিমান আছে আমাৰ সৰু দুটা বৰ্গৰ কালি যোগফলটো 468 এতিয়া আমাৰ ডাঙৰটোৰ যদি x হয় তেনেহলে সৰুটো আমাৰ কি হয় কালি আমাৰ 468 মাইনাস কালি আমাৰ কি আছিল ডাঙৰটোৰ x স্কয়াৰ এইটো মিটাৰ স্কয়াৰ তেনেহলে সৰু বৰ্গটোৰ কালি যদি 468 মাইনাস x স্কয়াৰ হয় তেনেহলে সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব আমাৰ চোৱা কালিটো ইফালে গলেগে আমাৰ বাহুটো আমাৰ স্কয়াৰ হ'বগে না √/* স্কয়াৰ ৰুট হয় 468 মাইনাস x স্কয়াৰ আকৌ পৰিসীমা কিমান হ'ব সৰু বৰ্গটোৰ পৰিসীমা আমাৰ পৰিসীমা কি 4 ইনটু বাহু এটা বাহু কিমান পাইছিল আমাৰ এটো 4 ইনটু √/* 468 মাইনাস x স্কয়াৰ এটো ফৰ্মুলা আমি বহাই গৈ আছো তেনেকে মিটাৰ এতিয়া প্ৰশ্ন মতে আমি এটা উলাই ললো গুটেইখিনি ডাঙৰ আৰু সৰু বৰ্গৰ এটা প্ৰশ্ন মতে কি কৈছে যদি ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য পৰিসীমা ডাঙৰটো পৰিসীমা কি আছিল ডাঙৰ বৰ্গটো খালি 4x পাৰ্থক্য বুলি ক'লে মাইনাস এটা সৰু বৰ্গটোৰ পৰিসীমা কোনটো আমাৰ 4 √468 মাইনাস x স্কয়াৰ কিমান বুলি কৈছে 24 এটা আমি এটো ক্যালকুলেশন কৰিম এটা আমি 4 ৰে গুটেইখিনি হৰণ কৰিলে 4 ৰে 4 হৰণ কৰিলে 1x
4 4 হৰণ কৰিলে 1 গ'ল কি থাকিলে 468 মাইনাছ x স্কোৱাৰ 4 24ক 6 আমি এতিয়া নিজৰ সুবিধা মতে অকণমান সালসলনি কৰি দিম x a প্লাছ 6 টো এফালে আনিলে মাইনাছ হ'ল আৰু এইটো মাইনাছটো এফালে ৰাইট সাইড আনিলে প্লাছ হ'ল এইটো তাৰপিছত কি কৰিম আমি এই স্কোৱাৰটো এফালে আনিলে আমাৰ স্কোৱাৰ ৰুটটো আনিলে আমাৰ কি হ'বগে বৰ্গ তেনেকৈ বা দুই সাইডে বৰ্গ কৰি দিলোঁ বুলি ক'লে হ'ল একেই কথা এতিয়া এইটো আমাৰ কিহত আহিলে a মাইনাছ b স্কোৱাৰ ফৰ্মত আহিলে তেনেহ'লে কি আছিলে আমাৰ x স্কোৱাৰ মাইনাছ 2x 6 প্লাছ 6 স্কোৱাৰ 468 মাইনাছ x স্কোৱাৰ তাৰপিছত x স্কোৱাৰ 2 6 12x প্লাছ 6 স্কোৱাৰ 36 এইখিনি আমি ইয়ালৈ আনিলে মাইনাছ 468 হ'ল মাইনাছটো এইফালে আনিলোগৈ আকৌ প্লাছ হৈ গ'ল ইকুৱেল টু 0 x স্কোৱাৰ প্লাছ x স্কোৱাৰ 2x স্কোৱাৰ আকৌ মাইনাছ 12x এইটো কিমান হ'ব মাইনাছ কৰিলে 432 ইকুৱেল টু 0 36 মাইনাছ 468 কিমান হ'ল মাইনাছ 432 আকৌ এইটো আমি সৰু কৰি দিওঁ 2 ৰে হৰণ কৰিলে কিমান হ'ব x স্কোৱাৰ 2 ৰে 6ক 12ক 6x আকৌ 2 ৰে কিমান হ'ব 216 ইকুৱেল টু 0 এতিয়া এইটো আমি উৎপাদক বিশ্লেষণ কৰিম x স্কোৱাৰ 18 মাইনাছ 12 কৰিলে আমাৰ 6x 6 হয় x 216 আৰু পূৰণ কৰিলে আমি 216 পাম তেনেহ'লে x স্কোৱাৰ 18x মাইনাছে মাইনাছে প্লাছ 12x মাইনাছ 216 ইকুৱেল টু 0 তাৰপিছত x এটা কমন আনিলে x মাইনাছ 18 হ'ল প্লাছ 12 এটা কমন আহিলে x মাইনাছ 18 ইকুৱেল টু 0 আকৌ x মাইনাছ 18 আকৌ কমন আহিলে x প্লাছ 12 ইকুৱেল টু 0 এইটো এটা যদি x মাইনাছ 18 ইকুৱেল টু 0 হয় তেনেহ'লে x ইকুৱেল কিমান হ'ল 18 বা x প্লাছ 12 ইকুৱেল টু 0 হ'লে x ইকুৱেল কি হ'ল মাইনাছ 12 এতিয়া আমাৰ মাইনাছটো আমাৰ সম্ভৱ তেনেহ'লে x ইকুৱেল আমাৰ কিমান হ'ব 18 আৰু xটো আমি কি লৈছিলোঁ ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য এতেকে ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 18 মিটাৰ আকৌ ল'ম আমি সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান আছিলে সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য আমাৰ কিমান √468 মাইনাছ x স্কোৱাৰ আছিলে ইয়াত আমি বহাই দিম 468 xৰ ভেলু আমাৰ কিমান 18 পাইছিলোঁ 18 স্কোৱাৰ আকৌ 468 18 স্কোৱাৰ 324 তাৰপিছত 468 মাইনাছ 324 হ'লে আমাৰ কিমান হ'ব 144 আৰু 144ৰ বৰ্গমূল আমাৰ কিমান হ'ব 12 বা তোমালোকে প্লাছ মাইনাছ 12 বুলি লিখিব পাৰা কিন্তু আমাৰ মাইনাছটো আমাৰ অসম্ভৱ হয় এতেকে আমাৰ সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালোঁ 12 মিটাৰ এইটোৱে আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম